তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে, ময়ো ভাল লাগিছোঁ। বাকী যি নহওক, বহুত দিন ভিডিঅ' দিয়া নাই, ভ্লগ বনোৱা পাহৰিয়ে যোৱা হৈছে। মানে অলপমান ব্যস্ততা, সেইকাৰণে মানে কি ভিডিঅ' চিডিঅ' দিব পৰা নাই আৰু এনেকুৱা ক'তো ওলাইও যোৱা নাই। মোটামুটি 1-1.5 মাহ ধৰি মই ক'তো ওলাই যোৱা নাই, সেইকাৰণে মানে ভিডিঅ' অহা নাই। বাকী হেল্ল' ফ্ৰেণ্ডছ, মই গৌতম আৰু আপোনালোকে চাইছে গৌতম মিডিয়া ইউটিউব চেনেল। আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিবলৈ লৈছোঁ। ভাবিছোঁ আজি ঘৰতে আছোঁ, মানে কথাটো হ'ল এনেকুৱা, মানে ক'তো ওলাই নাযাওঁ আৰু ভ্লগৰ নহয় এনেকুৱা বা একো সেই নহয়। আজি ঘৰত থাকে কিছুমান আপোনালোকক কথা ক'ম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক আপোনালোকে। গোটেইখিনি মই কৈ আছোঁ কি হয় কি নহয়। মানে বহুতে সুধিছে বিভিন্ন ধৰণৰ প্ৰশ্ন, মানে হোৱাটছআপৰ জৰিয়তে, ফেচবুকৰ জৰিয়তে, মানে ইউটিউবত যিহেতু ভিডিঅ' দিয়া নাই, ইউটিউবত কমেণ্ট কৰিব পৰা নাই সেনেকৈ, মানে কিয় দিয়া নাই, কি কথা, ইউটিউব বাদ দিলোঁ নেকি, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানে কথা সুধি আছে। তো গোটেইখিনি আপোনালোকৰ প্ৰশ্ন আজি উত্তৰ দি আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো শেষলৈকে চাই থাকক, মানে থিয়া দিয়ে আৰু কিমান কম ধুনীয়াকৈ বহি লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ আপোনালোকৰ লগত আলোচনা কৰিছোঁ। তাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট, যদি নতুনকৈ ভিজিট কৰিছে চেনেলটোত মোৰ, তেতিয়াহ'লে ছাবস্ক্ৰাইবটো এতিয়াই কৰি থৈ দিয়ক আৰু ভিডিঅ'টো লাইক কৰি শেষলৈকে কণ্টিনিউ কৰি থাকক। শেষত কমেণ্টৰ জৰিয়তে জনাব কেনেকুৱা কি লাগে, কি কথা। মানে যিহেতু বহুত দিন ভিডিঅ' দিয়া নাই, কেনেকুৱা ধৰণৰ কণ্টেণ্ট আপোনালোকে বিচাৰে এতিয়াৰ পৰা। তো সেনেকুৱাই মই দিবলৈ ট্ৰাই কৰিম আৰু ধামাকা ভিডিঅ' বনাই যাম। যিমান পাৰোঁ ৰেগুলাৰ দিবলৈ চেষ্টা কৰিম। যিহেতু ঘৰতে মানে এইকেইটা দিন মানে কামতো যোৱা নাই এনেকুৱা, মানে আজি মোৰ পৰা মোটামুটি 10-15 দিনমান হ'ল মই মানে কাম চামো এনেকৈ জানাই, মানে কাম মানে কি কৰিবি আৰু গাইজ, মানে দিন যাই আছে, কামতো মানে অলপমান পইচা পাতি অলপ লাগে। মেইন কেছ কথাটো হ'ল এনেকুৱা, মানে পইচা পাতি কম পইচাত মানে আজিকালি মানে খাটি থাকিব অলপমান টান পাওঁ আৰু সময়ৰ লগে লগে খৰচো বাঢ়ি গৈছে। সেইকাৰণে আৰু কিছুমান কাম অলপমান কামৰ পৰা দূৰত আছোঁ। মানে সেনেকুৱা আগৰ ভিডিঅ'টো আপোনালোকক দেখাইছিলোঁ, লাইনৰ কামৰ কিবা কিবি এনেকৈ যোগালি কৰি গৈছিলোঁ। তো এনেকুৱা আৰু পইচা পাতি বেছি নাপাওঁ, 200 টকা, 250 টকা, 150 টকা এনেকুৱা হাজিৰাত কাম কৰিব নোৱাৰি। গতিকে মানে কামটো শিকিব পাৰি, কিন্তু মানে কিছুমান বস্তু মানে কামটো ধৰ মানে গ'লোঁ ধৰ একদম যে এইটো এনেকৈ কানেকশ্যন মাৰিবি, সেইটো কিবা কৰিবি, এনেকুৱা ধৰণৰ মানে সেনেকৈতো শিকাই না, মানে নিজে চাই শিকিব লাগিব চব বস্তু। গতিকে সেনেকুৱা, সেইকাৰণে ভাবিছোঁ মানে অলপমান বেলেগ কাম কৰা যাওক, মানে এনেকুৱা ভাল কিবা যদি কাম পাওঁ এনেকৈ কৰিম মানে ভাবি আছোঁ। 150-200 টকাত মানে কামত মানে এনেকুৱা খাটি থাকিব, ৰাতিপুৱা ওলাই যায় সন্ধিয়া আহিব লাগে, এনেকুৱা ধৰণৰ মানে অলপমান মানে নিজৰ অলপ লষ্ট হয় আৰু মানে 200 টকাত কি কৰিম, যিয়ে খাম না ঘৰতে দিম না, এনেকুৱা হৈ যায়। গতিকে মানে ভাবিছোঁ আৰু এতিয়া ভাল কাম এটা পালে সেয়ে কৰি মই, সেইকাৰণে মানে এইকেইটা দিন ঘৰতে আছোঁ। বাকী যি কি নহওক, তো কেনেকুৱা লাগে কণ্টেণ্ট আপোনালোকে ক'ব, আৰু কি কাৰণত ভিডিঅ' অহা নাছিল, ইউটিউব বাদ দিলোঁ নেকি মই, আৰু কি কাৰণত কি মানে হৈ আছে, মানে ইমান দিন ধৰি মই ভিডিঅ' চেনেলত এক্টিভ থাকিব পৰা নাই। আৰু মানে সেই কামৰ কাৰণে মানে কি মই ভিডিঅ' চিডিঅ' এনেকৈ মানে দিব পৰা নাছিলোঁ। মানে কামত গ'লে মানে কি ভিডিঅ' বনোৱাটো অলপমান সেনেকুৱা হয়, কাৰণ মানুহৰ ঘৰত ধৰক লাইনৰ কামেই কৰিব গ'লোঁ বা কিবা এটা বেলেগ পাইপৰ কামেই কৰিব গ'লোঁ ধৰক, এনেকুৱা মানে ভিডিঅ'ৰ যদি কৰি থাকোঁ কাম কৰিব এৰি, তেতিয়াতো আৰু সকলোৱে ক'ব না, আৰু সেইটো বেয়াও। কাৰণ কিয় মানুহে কাম কৰিব মাতি আৰু যদি এনেকুৱা ভিডিঅ'ৰ কামতে হেৰি কৰি থাকোঁ, এনেকুৱা বেয়া হৈ যায়। সেইকাৰণে মানে চব ফালৰ পৰা ভাবি চিন্তি, মানে সিফালে যিহেতু কম পইচাত ৰাতিপুৱাৰ পৰা একদম সন্ধিয়ালৈকে খাটি থাকিব লাগে, সেইকাৰণে ভাবিলোঁ যে এনেকুৱাকৈ কৰি থাকিলে মানে নহ'ব। গতিকে মানে অলপ ভাল কিবা এটা মাথা মাৰিব লাগিব। বাকী এইফালে কলেজো আছে প্ৰায়, আৰু এক্সামো আহি আছে মোৰ, এনেকৈ মানে ভাবিছোঁ যে কেইদিনমান কাম চাম বাদ দি দিওঁ। তো প্ৰথম কথাটো হ'ল ভিডিঅ' নাহাৰ মানে এইটোৱে, আৰু দ্বিতীয় কথাটো হ'ল এনেকুৱা, মানে আজিকালি চাওক সকলোৱে প্ৰায় আইফোন লৈছে, তো সকলোৱে ভিডিঅ' কোৱালিটি মজা দিয়ে, আৰু কোৱালিটিৰ ওপৰতহে আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পায় মেইন কথা। কাৰণ ভিডিঅ' কোৱালিটি যদি ভাল নহয়, তেতিয়াহ'লে মানে ভিডিঅ'টো চাই ইমান এটা ভাল লাগে। আনকি ময়ো ইউটিউবত যদি এটা ভিডিঅ' চাওঁ, তেতিয়াহ'লে যদি অলপমান কোৱালিটি বেয়া হয়, হয়তো সেই ভিডিঅ'টো অলপমান চাবলৈ টান পাওঁ, আৰু কোৱালিটি ভাল হ'লে মানে অলপ ভাল লাগে বস্তুটো চাই। আৰু মানে চাওক সেনেকৈ মানে মোৰো মানে এই মোবাইলটো প্ৰায় লোৱা 2-3 বছৰ মানে হ'ল, আৰু ইটো মোবাইলে দিয়ে প্ৰায় বহুত ভিডিঅ' বনালোঁ, আপোনালোকে চাইয়ে আছে, আৰু এনেকৈ 2K+ ছাবস্ক্ৰাইবাৰো হৈ গ'ল। বাকী যি কি নহওক, মানে ভাবিছোঁ যে অলপমান উন্নত কৰিব পাৰিলে মোবাইলৰ কোৱালিটিটো বেছি আইফোনক লৈ নাভাবোঁ, কিন্তু অলপমান যদি কোৱালিটিটো আপোনালোকে অলপমান ভাল দিব পাৰিলে হয়, তেতিয়াহ'লে হয়তো আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পালে হয়, আৰু অলপমান ভিউজো গ'লে হয়। মানে আগতে যেনেকৈ ভিউজ গৈ আছিল ভিডিঅ'বিলাক, সেনেকুৱা আজিকালি ভিউজটো অলপমান কমি গৈছে। মেইন কাৰণটো হ'ল এনেকুৱা, প্ৰথম কথা হ'ল কোৱালিটিটো অলপমান মানে মই দিব পৰা নাই যিমান দিব লাগিছিলে, সেইটোৱে কথা। বাকী সেইকাৰণে আৰু ভিডিঅ' চিডিঅ' বনাব অলপমান বেয়া লাগে,
তথাপিও বহুতে মানে সুধি থাকে হোৱাটছআপত ফেচবুকত মেছেজ কৰি যে কিয় ভিডিঅ' নিদা কি কথা মই মানে সেইকাৰণে আৰু আপোনালোকক ধুনীয়াকৈ কথাখিনি কৈয়ে দিওঁ বাকী যিকি নহওক যদি ভিডিঅ'টো এনেকুৱা কোৱালিটিটো আপোনালোকে চায় তেতিয়াহ'লে ভিডিঅ' প্ৰায় দি থাকিম আৰু ধুনীয়াকৈ ধামাল ভিডিঅ' ফালি যাম আপোনালোকে খালি ছাপৰ্টটো কৰিব লাগিব আৰু সেয়ে আৰু গাইজ কিছুমানে এনেকুৱা সুধি থাকে যে তুমি শ্বৰ্ট ফিল্ম কিয় নবনোৱা আজিকালি মানে প্ৰথম এখনেই বনাইছিলোঁ দেই মানে এইটো চেনেলতে দিয়া আছিল প্ৰতিশ্ৰুতি বুলি সেইখন মানে বহুত বেছি আপোনালোকে চাই মৰম দিছিলে আৰু সেইখনৰ পৰা মানে বহুতে মানে সুধি থাকে প্ৰায় মানে ছাবস্ক্ৰাইব যদিও চেনেলটো কৰা নাই মানে ভিউজ গৈছিলতো বহুত বেছি সেইকাৰণে মানে বহুতে চিনি পায় মানে দেখিলে সুধে আজিকালি ভিডিঅ' নবনোৱা নেকি কিবা নেকি মানে তই মানে কিবা এটা ভাল লাগে সুধিলে যি কি নহওক মানে সেইকাৰণে আৰু ভাবিছোঁ যে ভিডিঅ' ধুনীয়াকৈ কণ্টিনিউ কৰি থাকোঁ আৰু মানে ভাবিছোঁ সেইকাৰণে আপোনালোক কেনেকুৱা ধৰণৰ কণ্টেণ্ট বিচাৰে আৰু শ্বৰ্ট ফিল্ম মানে কি এনেকুৱা হয় শ্বৰ্ট ফিল্মৰ চাওক এতিয়া শ্বৰ্ট ফিল্ম এখন বনাবলৈ গ'লে বহুত খৰচ আছে কাৰণ কিয় মানে চাওক আজিকালি এনেও কায়ো সেই নকৰে গতিকে বৰ বিশেষ নকওঁ মানে ওচৰৰে যদি কোনোবা এক্টিং কৰিবলৈ লওঁ আৰু অকলেতো নোৱাৰি না চব বস্তু মই অকলে ইমান লিড ল'ব কেনেকৈ পাৰিম গতিকে দুজন বা তিনিজন মানুহ যদি থাকে লগত তেতিয়াহে মানে কিছুমান বস্তু কৰিব পৰা যায় এতিয়া শ্বৰ্ট ফিল্ম এখন মই একলাই বনাম বুলি ক'লে যে বনাব পাৰিম সেনেকুৱাটো নহয় গতিকে সেনেকুৱা হয় আৰু মানে চাওক শ্বৰ্ট ফিল্ম এখন বনালে খৰচো আছে খৰচ মানে এতিয়া চাওক মইতো আৰু ইমান টকা বা একো নাপাওঁ ইউটিউবৰ পৰা টকা পাইছোঁ ধৰক কোনোবাক মাতি আনিছোঁ পইচা দি এক্টিং কৰাৰ কাৰণে সেনেকুৱাটো নহয় সেইকাৰণে মানে অলপমান প্ৰব্লেম হয় শ্বৰ্ট ফিল্মৰ স্ক্ৰিপ্ট আছে মোৰ ওচৰত শ্বৰ্ট ফিল্ম বনাব পৰা নাই ভাবি আছোঁ বনাম বুলি কিন্তু মানে এনেকুৱা হয় মানে এক্টিং কৰিব তাক কম কি কথা এজনেতো মইতো অকলে শ্বৰ্ট ফিল্ম এখন বনাব নোৱাৰোঁ কাৰণ এক্টিং কৰিবলৈ হ'লে 4জন 5জন 6জন মানুহ লাগি যায় তো এনেকৈ মানে অলপমান কোনোবাই যদি আগবাঢ়ি আহিলে হয় তেতিয়াহ'লে শ্বৰ্ট ফিল্মো বনাব পাৰি অলপমান টাইম দিয়ে যদি পাৰোঁ কোনোবাই যদি অলপমান টাইম দিয়ে তো তেতিয়াহ'লেহে শ্বৰ্ট ফিল্ম বনাব পাৰি গতিকে এনেকুৱা হয় মানে টাইম দিব পৰা মানুহ থাকিলে ভাল আৰু মানে টাইম দিব নোৱাৰিলেতো আৰু শ্বৰ্ট ফিল্ম অকলে বনাব নোৱাৰোঁ গতিকে এনেকুৱা হৈ যায় আৰু মানে শ্বৰ্ট ফিল্মৰ স্ক্ৰিপ্ট ধুনীয়া স্ক্ৰিপ্ট আছে তো আপোনালোকে শ্বৰ্ট ফিল্মবিলাক বনালে গম পাব কিন্তু টাইম আৰু সেইকাৰণে মানে হোৱা নাই আৰু একোবিলাক মানে শ্বৰ্ট ফিল্ম বনাম বুলি ভাবি আছোঁ যদি কোনোবা সেনেকুৱা মানে ভাবে যে সৰ্বকৰে যদি শ্বৰ্ট ফিল্ম বনাব বিচাৰে মোৰ লগত তেতিয়াহ'লে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব বা মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে ডেছক্ৰিপশ্যনত লিংক আছেই ইনষ্টাগ্ৰামত ধুনীয়াকৈ আৰু মোক মেছেজ কৰিলেই হ'ল যদি সেনেকুৱা কোনোবা এক্টিং কৰিব পৰা আছে মানে খৰচ বা পইচা পাতি দি এনেকৈ আমি মানে এক্টিং কৰিব আনিব নোৱাৰোঁ মানে সেইটোৱে প্ৰব্লেম আৰু মানে আমাৰ কেমেৰা চেমেৰা নাই আমি জানে আপোনালোকে মানে যিমান পাৰোঁ মানে কম হেৰিত মানে আৰু কম বাজেটত বনাব ট্ৰাই কৰি আছোঁ মানে এতিয়া চাওক ইমানটো মোৰ টকা নাই যে ডাঙৰ কেমেৰা আনি ভাড়াত কেমেৰা আনি ধুনীয়াকৈ মজা কোৱালিটি দি ভিডিঅ' বনাম এনেকুৱাটো নহয় আৰু ইউটিউবৰ পৰা পইচা পালে বেলেগ কথা আছিল পইচাটো ইমান এটা নাপাওঁ ইউটিউবৰ পৰা প্ৰথম কথা বহুতে সুধি থাকে ইউটিউবৰ পৰা কিমান পইচা পাওঁ ইউটিউবৰ পৰা পইচা পাওঁ নেকি এতিয়া চাওক যদি ইউটিউবৰ পৰা মই পইচা পাই থাকিলোঁ হয় তেতিয়াহ'লে মই প্ৰায় ৰেগুলাৰ ভিডিঅ' দি গ'লোঁ হয় এনেকুৱা আৰু ইউটিউবৰ পৰা পইচা পাতিটো নাপাওঁ এতিয়া মানে যদিও এডচেঞ্চ পিনটো আহিছে পইচা মানে কি চাওক ভিডিঅ'টো দিলোঁ তাৰপিছত তাৰে বিনিময়ত কিবা এটা হয় আৰু কিন্তু সেই পইচাটো মানে $100 হ'লেহে মানে উইথড্ৰ কৰিব পাৰি গতিকে মোৰ মানে ভিডিঅ' বনোৱাৰ পৰা $100 কমপ্লিট হোৱা নাই সেইবাবে মানে ইউটিউবৰ পৰা পইচা পোৱা নাই এনেকুৱা বাকী পইচা পাতিটো আপোনালোকে গমেই পাব আৰু যেতিয়া মই পইচা পাম তেতিয়াতো ভাল মই কণ্টেণ্ট দিবলৈ ট্ৰাই কৰিম আপোনালোকক কোৱালিটিও ভাল দিব ট্ৰাই কৰিম এনেকুৱা এতিয়া একো পোৱাই নাই এতিয়া কেনেকৈ মই কি কৰোঁ আৰু ইমানটো টকা পইচা নাই যে খৰচ কৰিব পাৰিম সেইকাৰণে মানে কিছুমান বস্তুত মানে এনেকুৱা হয় মানে কিবা এটা কৰিম বুলি ভাবিলেও মানে আগবাঢ়ি যাব নোৱাৰি এইটো কাৰণে মানে পইচা নহ'লে জীৱনটোত একোৱেই নাই এনেকুৱা হৈ যায় আৰু কি ক'ম আৰু গাইছ বাকী যি কি নহওক বহুতে মানে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কৰি আছিল সেইকাৰণে এই ভিডিঅ'টো বনাবলৈ ট্ৰাই কৰিলোঁ বাকী আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' ভাল পায় জনাব কমেণ্টৰ জৰিয়তে সেনেকুৱা ভিডিঅ' দিবলৈ ট্ৰাই কৰিম তো মানে যদি আপোনালোকৰ মানে সেনেকুৱা মনত আছে যে এনেকুৱা ভিডিঅ' বনোৱা তুমি ভাল লাগিব ৰাইজে ভাল পাব এনেকুৱা তো সেনেকুৱা যদি কোনোবা আছে তেতিয়াহ'লে মোক কমেণ্টৰ জৰিয়তে জনাব মই নিশ্চয় বনাবলৈ ট্ৰাই কৰিম ভিডিঅ'বিলাক আৰু ভাবিছোঁ এনেকুৱাকৈ ধুনীয়াকৈ ভিডিঅ'বিলাক বনাই যাই থাকোঁ আৰু যদি ফেমিলি ব্লগ বিচাৰে তেতিয়াহ'লে জনাব ধুনীয়াকৈ মই বনাবলৈ ট্ৰাই কৰিম এতিয়া মানে এইকেইটা দিন মই ক'তো ওলাই যোৱা নাই সেইবাবে মানে ভ্লগ এনেকৈ বনোৱাই নাই আৰু মিছা মানেনো কি হ'ব ঘৰতে আছোঁ আৰু মানে ঘৰত থাকিনো আৰু কি ভ্লগ বনাম এনেকুৱা ৰাতিপুৱা চাহ খা ভাত খাওঁ কি ভিডিঅ' আৰু সদায় চেম দি থাকিব সেইকাৰণে মানে বনোৱাই নাই যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে নিশ্চয় বনাম বাৰু
আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব আপোনালোকে। বাকী ভাল লাগিলে লাইকটো কৰি দিব আৰু কমেণ্টৰ জৰিয়তে আপোনালোকে গোটেইখিনি কৈ দিব যিখিনি মানে আপোনালোকক কৈছোঁ। বাকী ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব আৰু নতুনকৈ ভিজিট কৰা হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন নতুন ভিডিঅ' আহি থাকিব, আপোনালোকে খালি ছাপোৰ্টটো কৰি থাকিলে হ'ল। আজিৰ ভিডিঅ'টো ইমানেই আছিল। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।